সস্তীয়া বস্তু আৰু বেয়া মানুহবোৰ আৰম্ভণিতে সদায় ভাল দেখা যায়। আমি কাৰোবাৰ বাবে যিমান গুৰুত্বপূৰ্ণ বুলি ভাবোঁ সিমান গুৰুত্বপূৰ্ণ নহয়। আজিৰ সময়ত আনৰ লগত নহয়, নিজৰ লগত সুখী হোৱাজনহে প্ৰকৃত সুখী। জীৱনে মোক এটা কথা শিকাইছে, বন্ধুত্ব বা প্ৰেম কৰক কিন্তু কাৰো পৰা একো আশা নকৰিব। আমি সকলোৰে বাস্তৱৰ প্ৰতি সচেতন। আমি নিমাত কিন্তু অন্ধ নহয়। প্ৰায়ে আনৰ হৃদয় ৰাখিবলৈ সদায় চেষ্টা কৰাসকলৰ হৃদয় ভাঙি যায়। অলপ তিতা কিন্তু সঁচা, এই পৃথিৱীত যিজনে নিজৰ যন্ত্ৰণা লুকুৱাবলৈ শিকিছে তেওঁ সঁচা অৰ্থত জীয়াই থাকিবলৈ শিকিছে। যদি সময় একেই থাকিলহেঁতেন তেন্তে আমাৰ আপোনজনক কেনেকৈ চিনি পোৱা হ'লহেঁতেন। কিছুমান মানুহ আমাৰ ইমানেই শুভাকাংক্ষী যে আমাৰ লগত কিবা এটা ভাল ঘটা দেখিলেই চিন্তা কৰিবলৈ আৰম্ভ কৰে। জীৱনটোত কিছুমান ভাল বন্ধু থকাটো অতিকৈ জৰুৰী, কাৰণ প্ৰেমে আপোনাক সকলো সময়তে সহায় নকৰে। ভুল কৰাটো এটা প্ৰকৃতি, তাক মানি লোৱাটো সংস্কৃতি আৰু ইয়াক শুধৰাই দিয়াটোৱেই হৈছে প্ৰগতি। আমাৰ ভিতৰত যেতিয়া বহুত কোলাহল হয় তেতিয়া আমি নিমাত হৈ থাকোঁ। জীৱনত কিছুমান যন্ত্ৰণা আছে যিবোৰে জীৱন লৈ গৈছিল আৰু এজনক জীয়াই ৰাখিছিল। ঈশ্বৰে সকলোকে হীৰা কৰি দিছে, কিন্তু যিজনে পলিচিঙৰ সীমা অতিক্ৰম কৰে তেওঁহে জিলিকি উঠে। পৰিস্থিতিৰ হাতত কেতিয়াও পুতলা হৈ নাযাব, কাৰণ আপোনাৰ পৰিস্থিতি সলনি কৰাৰ ক্ষমতা আছে। আপোনাৰ সংগী দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ আপোনাক সন্মান কৰা ভাল হ'ব লাগে। কাৰণ দৰিদ্ৰতাৰ অন্ত পেলাব পাৰি, কিন্তু বেয়া মানুহৰ লগত জীৱন কটাবলৈ বৰ কষ্টকৰ। কেতিয়াবা চিঠি, কেতিয়াবা ৰাশি, কেতিয়াবা মানি অৰ্ডাৰ আহিছিল। সেই দিনবোৰ বেলেগ আছিল যেতিয়া ডাকঘৰেও সুখ কঢ়িয়াই আনিছিল। তোমাৰ পৰিচয় সাগৰৰ দৰে, বাহিৰৰ পৰা নিস্তব্ধ কিন্তু ভিতৰৰ পৰা ধুমুহা। কিতাপৰ পৰা সকলো শিক্ষা লোৱাটো প্ৰয়োজনীয় নহয়। জীৱন আৰু সম্পৰ্কই কিছু শিক্ষা দি যায়।